নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে অসমবাসী ৰাজ্যখনে কেইবাটা গুৰুত্বপূৰ্ণ খবৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিলে বৃহৎ ঘোষণা অৰ্থাৎ আজিৰ প্ৰথমটো খবৰ হৈছে এটা ডাঙৰ খবৰ যুৱক যুৱতীসকলৰ বাবে যিসকল যুৱক যুৱতীসকলে মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰশীল অসম অভিযান 2 লাখ টকাৰ বাবে আবেদন কৰিছিল তেওঁলোকৰ বাবে ভাল খবৰ অৰ্থাৎ তেওঁলোকৰ প্ৰথম কিস্তি ধন আজি মোকলাই দিলে ৰাজ্য চৰকাৰে আপডেটটো চাই লওক আজি ৭৫,০০০ 10 নৱেম্বৰত পুনৰ ৩০,০০০ টকা ৰাজ্যৰ যুৱ উদ্যোগীলৈ মুখ্যমন্ত্ৰীয়ে আগবঢ়ালে এই ধন ৰাজ্যৰ ২৫,০০০ যুৱ উদ্যোগীলৈ 2ৰ পৰা 5 লাখ টকা পৰ্যন্ত দিলে মুকলি কৰা হল মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰশীল আঁচনিৰ প্ৰথম কিস্তি ধন ইতিমধ্যে ঘোষণা কৰিলে প্ৰথম কিস্তি ৰূপে আগবঢ়োৱা হল ৭৫,০০০ টকা যিসকল আবেদন কৰিছিল তেওঁলোকৰ বাবে ভাল খবৰ 10 নৱেম্বৰত আৰু ৩০,০০০ ধন দিব বুলি ইতিমধ্যে ঘোষণা কৰিলে জিলাসমূহত আগবঢ়োৱা হ'ব প্ৰশিক্ষণ আৰু প্ৰশিক্ষণৰ পিছতে তেওঁলোকক দিব পুনৰ ৩০,০০০ টকা 3 দিনীয়াকৈ প্ৰশিক্ষণ আগবঢ়োৱা হ'ব যুৱ উদ্যোগীসকলৰ বিষয়ে বুলি ইতিমধ্যে ঘোষণা কৰিলে প্ৰশিক্ষণৰ পিছতে দিয়া হ'ব অন্য ২৫,০০০ টকা অৰ্থাৎ নেক্সট ইনষ্টলমেণ্টৰ টকা আৰু ৭৫,০০০ যুৱ উদ্যোগীলৈ দিব এই ধন বুলি ঘোষণা কৰিলে নতুনকৈ আবেদনৰ বাবে 5 অক্টোবৰত মুকলি কৰা হ'ব পৰ্টেল যিসকলে নতুনকৈ আবেদন কৰিব সৰ্বমুঠ 2 লাখ লোকলৈ আত্মনিৰ্ভৰশীল অসম আঁচনিৰ আগবঢ়োৱাৰ লক্ষ্য ৰাখিছে ৰাজ্য চৰকাৰে 2 লাখ টকা ভালকৈ ব্যৱহাৰ কৰিলে সকলোৱে লাভ কৰিব প্ৰধানমন্ত্ৰী মুদ্ৰা আঁচনিৰ সুবিধা 2 লাখে নহয় 20 লাখ টকা পৰ্যন্ত দিব আপোনালোকক চৰকাৰে যিসকলে আবেদন কৰিব মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰশীল আঁচনি উদ্ভাৱন কৰি মুখ্যমন্ত্ৰী ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিলে 2 লাখে নহয় 20 লাখ টকা পৰ্যন্ত লাভ কৰিব যুৱক যুৱতীসকলে বুলি ঘোষণা কৰিছে আৰু ব্যৱসায় কৰিবৰ বাবে উদ্যোগী লোকক সহায় কৰিব এইবাৰ চৰকাৰে অৰ্থাৎ ভাল খবৰ 2 লাখ টকাৰে কাম ভালকৈ কৰিলে আৰু টকা দিব নতুনকৈ চৰকাৰে 20 লাখকৈ টকা পৰৱৰ্তী পৰ্যায়ত আৰু 20 লাখ টকাৰ ঋণ লাভৰ সুবিধা গ্ৰহণ কৰিব যিসকলে আবেদন কৰিব আৰু প্ৰধানমন্ত্ৰী মুদ্ৰা আঁচনিৰ জৰিয়তে ঋণ লাভ কৰিব যুৱক যুৱতীসকলে বুলি কৈছে আৰু 2 লাখ টকাৰ ভাল ব্যৱসায় কৰিলেহে লাভ কৰিব পুনৰ 20 লাখকৈ টকা ইতিমধ্যে ঘোষণা কৰিলে মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰশীল আঁচনি উদ্ভাৱন কৰি মুখ্যমন্ত্ৰী ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিলে আৰু 2 লাখে নহয় 20 লাখ টকা পৰ্যন্ত পাব যুৱক যুৱতীসকলে যিসকলে আবেদন কৰিছিলে আৰু ব্যৱসায় কৰিবৰ বাবে উদ্যোগী লোকক সহায় কৰিব এইবাৰ চৰকাৰে আৰু যিসকলে এই টকাটো লৈ ভাল ব্যৱসায় কৰিব ভাল কামত খটুৱাব তেওঁলোকক কিন্তু পুনৰ 20 লাখ টকাকৈ ঋণৰ বাবে আবেদন কৰিব পাৰিব অৰ্থাৎ প্ৰধানমন্ত্ৰী মুদ্ৰা ঋণৰ বাবে আবেদন কৰিব পাৰিব বুলি ইতিমধ্যে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিলে আৰু তেওঁলোকক কিন্তু প্ৰথম পৰ্যায়ৰ টকা অৰ্থাৎ ৭৫,০০০ টকা আজিৰ দিনটোতে তেওঁলোকৰ বেংক একাউণ্টত দিলে আৰু নেক্সট ইনষ্টলমেণ্ট অৰ্থাৎ আৰু ২৫,০০০ টকাকৈ দিব তেওঁলোকৰ 3 দিনীয়াকৈ এটা প্ৰশিক্ষণ ল'ব জিলা ভিত্তিত আৰু সেই প্ৰশিক্ষণৰ পিছত তেওঁলোকক পুনৰ দিব ২৫,০০০ টকা আৰু 1 লাখ টকা দিয়াৰ পিছত নেক্সটত আৰু 1 লাখ দিব আৰু তেওঁলোকে যদি এই টকাটো ভাল কামত খটুৱায় তেনেহ'লে তেওঁলোকক পুনৰ প্ৰধানমন্ত্ৰী মুদ্ৰা ঋণৰ বাবে 20 লাখ টকাৰ বাবে আবেদন কৰিব পাৰিব বুলি ইতিমধ্যে ঘোষণা কৰিছে আৰু তেওঁলোকক পুনৰ 20 লাখ টকাকৈ প্ৰদান কৰিব গতিকে এইটো এটা ডাঙৰ আপডেট আছিলে মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰশীল অসম অভিযানক লৈ গতিকে মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰশীল অসম অভিযান অতি শীঘ্ৰেই আবেদনৰ কামসমূহ আৰম্ভ হ'ব অৰ্থাৎ 5 অক্টোবৰ তাৰিখৰ পৰা নতুনকৈ আবেদনৰ প্ৰক্ৰিয়াটো আৰম্ভ কৰিব যিসকলে আবেদন কৰা নাছিলে তেওঁলোকৰ বাবে ভাল খবৰ আপোনালোকে অহা 5 অক্টোবৰ তাৰিখৰ পৰা নতুনকৈ পৰ্টেল খুলিব আৰু আপোনালোকে সকলোৱে আবেদন কৰিব যিসকল যুৱক যুৱতী যোগ্য হ'ব তেওঁলোককে এই টকাসমূহ প্ৰদান কৰিব আৰু আজিৰ পৰৱৰ্তী খবৰটো হৈছে অসমবাসী ৰাজ্যৰ কাৰণে আন এটা ডাঙৰ খবৰ অৰ্থাৎ আপোনালোকে সকলোৱে হোৱাটছআপ চলায় নেকি যদি হোৱাটছআপ চলায় তেনেহ'লে আপোনালোকে সাৱধান হওক কাৰণ হোৱাটছআপক লৈ ডাঙৰ আপডেট আহি পৰিছে ইতিমধ্যে আমাৰ হাতত প্ৰথমতে চাই লওক হোৱাটছআপ যোগে পাইছে নেকি চাকৰিৰ অফাৰ যদি পাইছে তেনেহ'লে এতিয়াৰে পৰা সাৱধান হওক এনে ভুল নকৰিব সাম্প্ৰতিক সময়ত ব্যক্তিৰ জীৱনৰ প্ৰয়োজনীয়তা পূৰণৰ বাবে অধিক উপাৰ্জন অত্যন্ত গুৰুত্বপূৰ্ণ হৈ পৰিছে আৰু এনে পৰিস্থিতিত স্বাভাৱিকতে অধিক উপাৰ্জনক্ষম চাকৰিৰ আশাত সন্ধান চলাই থাকে বহুত যুৱক যুৱতীসকলে গতিকে যেতিয়াই কোনো চাকৰিৰ খবৰ পায় সেই খবৰ ভালদৰে চোৱাটো এক প্ৰকাৰ অভ্যাসে হৈ পৰিছে বহু লোক আজিকালি হোৱাটছআপতো এনে চাকৰিৰ অফাৰ পোৱাটো এক সাধাৰণ কথা হৈ পৰিছে হোৱাটছআপত অহা এনে চাকৰিৰ অফাৰসমূহৰ ক্ষেত্ৰত বিশেষকৈ যুৱক যুৱতীসকলে আন্তঃৰাষ্ট্ৰীয় কোম্পানীসমূহৰ পৰা আকৰ্ষণীয় দৰমহা প্ৰস্তাৱ লাভ কৰে কিন্তু এই অফাৰবোৰ সঁচাকৈ বিশ্বাসযোগ্য হয়নে প্ৰায় এনে অফাৰবোৰত অত্যন্ত আকৰ্ষণীয় হোৱা দেখা যায় এনে অফাৰবোৰত ঘৰৰ পৰাই কাম কৰাৰ সুযোগ লাভ কৰে ভাল দৰমহা লাভ কৰিব আৰু কম কামৰ প্ৰতিশ্ৰুতি দিয়ে কোম্পানীসমূহে আৰু বহু লোকে এই ধৰণৰ অফাৰত বিশ্বাস কৰাও দেখা যায় কিন্তু এই ধৰণৰ অফাৰক বিশ্বাস কৰা কেতিয়াও উচিত নহয় কাৰণ এনে অফাৰসমূহ প্ৰকৃততে ভুৱা এনে ধৰণৰ চাকৰিৰ অফাৰৰ দ্বাৰা চাইবাৰ অফাৰে দিয়ে আপোনাক আন্তঃৰাষ্ট্ৰীয় চাকৰিৰ এটাৰে প্ৰলোভিত কৰি ফান্দত পেলাবলৈ চেষ্টা কৰে এই প্ৰবঞ্চকসকলে আপোনাক এটা চাকৰিৰ প্ৰস্তাৱ পত্ৰ প্ৰেৰণ কৰে যেটো দেখা যায় সঁচাই যেনে লাগে আৰু এনে পত্ৰত কোম্পানীটোৰ লোগো ঠিকানা আৰু অন্যান্য তথ্য সংশ্লিষ্ট কৰাও দেখিবলৈ পোৱা যায় কিন্তু এই সকলোবোৰ হৈছে প্ৰকৃততে ভুৱা গতিকে এই সমূহৰ পৰা আপোনালোকে সাৱধান
সাৱধানে থাকক। আৰু যদি ভাবি গুণি নাচায় তেনেহ'লে এই অফাৰত ভুলকৈ আপুনি পৰিব পাৰে চাইবাৰ অপৰাধীৰ প্ৰবঞ্চনাৰ জালত। বৰ্তমান সময়ত ঘৰৰ পৰাই কাম কৰাৰ সুবিধা আৰু পাৰ্ট টাইম চাকৰিৰ চাহিদা বেছি। আৰু ইয়াৰ সুবিধা লৈ প্ৰবঞ্চকসকলে আপোনাক এনেধৰণৰ চাকৰি আগবঢ়াব। অচিনাকি হৈ হোৱাটছএপত নম্বৰৰ পৰা আহিব আপোনালোকক এনেকুৱা অফাৰ আৰু বিশ্বাস নকৰিব। কাৰণ যদি আপুনি অচিনাকি নম্বৰৰ পৰা হোৱাটছএপ জৰিয়তে চাকৰিৰ অফাৰ লাভ কৰে তেনেহ'লে সাৱধান হওক এতিয়াৰে পৰা। আৰু কোম্পানীটোৰ বিষয়ে সম্পূৰ্ণ তথ্য সংগ্ৰহ কৰক। অফাৰ দিয়া কোম্পানীটোৰ বিষয়ে সম্পূৰ্ণকৈ তথ্য সংগ্ৰহ কৰক। কোম্পানীটোৰ বিষয়ে হোৱাটছএপত গৈ বা অনলাইনত সন্ধান কৰি আপুনি কোম্পানীটোৰ বিষয়ে সঁচাকৈ হয় নে নহয় জানিব পাৰিব। টকা দিয়াৰ পূৰ্বে সাৱধান হওক। যদি কোনো কোম্পানীয়ে কামৰ বাবে টকা বিচাৰে তেন্তে সাৱধান হওক। কোনো প্ৰকৃত কোম্পানীয়ে চাকৰিৰ বাবে টকা নিবিচাৰে। বন্ধু-বান্ধৱী আৰু পৰিয়ালৰ পৰা পৰামৰ্শ লওক। যদি আপুনি এইদৰে চাকৰিৰ প্ৰস্তাৱ লাভ কৰে তেন্তে আপুনি বন্ধু-বান্ধৱী আৰু পৰিয়ালৰ পৰামৰ্শ লোৱাটো উচিত। আৰু যদি নোৱাৰে তেনেহ'লে আপোনালোকে ওচৰ চুবুৰীয়া থানাৰ সহায় ল'ব পাৰিব। আৰু অফিচিয়েল ৱেবছাইটত গৈ আবেদন কৰক। যদি আপুনি কোনো কোম্পানীত কাম কৰিব বিচাৰে তেনেহ'লে কোম্পানীটোৰ অফিচিয়েল ৱেবছাইটত গৈ পোনপটীয়াকৈ আবেদন কৰক। ইয়াৰ উপৰিও বিশ্বাসযোগ্য জব পৰ্টেলো ব্যৱহাৰ কৰিব পাৰে। গতিকে বন্ধু-বান্ধৱীসকল এনেকুৱা ধৰণৰ বহুতো স্কামাৰ হৈ আছে। হোৱাটছএপৰ জৰিয়তে বহুত চাকৰিৰ প্ৰলোভন দি আছে অসমৰ ৰাইজক। গতিকে আপোনালোকে এতিয়াৰে পৰা সাৱধান হওক। এনেকুৱা ভুল কাম কেতিয়াও নকৰিব। টকা নিদিব কাৰণ যিকোনো চাকৰিৰ বাবে আপোনালোকে টকা দিব নালাগে। আপোনালোকে নিজৰ যোগ্যতা অনুযায়ী চাকৰি পাব। গতিকে টকা দি আপোনালোকক এনেকুৱা প্ৰলোভন দিব পাৰে। আপোনালোকে এনেকুৱা ধৰণৰ পৰা বঞ্চিত হৈ থাকক। আৰু যদি কিবা ডাঙৰ ঘটনা হয় তেনেহ'লে আপোনালোকে থানাৰ লগত যোগাযোগ কৰি ল'ব। আৰু আজিৰ পৰৱৰ্তী খবৰটো হৈছে অসমবাসী ৰাইজৰ কাৰণে আন এটা ডাঙৰ খবৰ, অৰ্থাৎ কৃষকসকলৰ বাবে PM কিষাণ সন্মান নিধি যোজনাৰ 18 নং কিস্তি ধনক লৈ আহি গ'ল ডাঙৰ আপডেট। বন্ধু-বান্ধৱীসকল যিসকল কৃষক হয় তেওঁলোকৰ বাবে ভাল খবৰ। অহা 5 তাৰিখে অৰ্থাৎ 5 অক্টোবৰ তাৰিখে লাভ কৰিব PM কিষাণ সন্মান নিধি যোজনাৰ 18 নং কিস্তি ধন। ইতিমধ্যে অফিচিয়েলভাৱে ডেটটো ঘোষণা কৰিলে। গতিকে যিসকল কৃষক হয় তেওঁলোকে লাভ কৰিব এই আঁচনিৰ ধন অৰ্থাৎ 5 তাৰিখে। বন্ধু-বান্ধৱীসকল এতিয়া কথাটো হ'ল যে বহুত কৃষকে লাভ কৰিব 4,000 টকাকৈ, কিছুমানে কৰিব 6,000 টকা আৰু কিছুমানে লাভ কৰিব 2,000 টকাকৈ। কাৰণ কেন্দ্ৰীয় চৰকাৰে ইতিমধ্যে ঘোষণা কৰিছে আৰু চবৰে যিসকল বেনিফিচিয়াৰী লিষ্ট আছে বা বেনিফিচিয়াৰী ষ্টেটাছ আছে সকলোৰে তথ্যখিনি তেওঁলোকে জালি জাৰি চাইছে যে বহুত কৃষকৰ এতিয়ালৈকে বেংকৰ লগত আধাৰ কাৰ্ড লিংক নাই। কিছুমানৰ হয়তো EKYC কমপ্লিট নাই আৰু কিছুমানৰ হয়তো লেণ্ড ছেডিংটো নহৈ আছে। কাৰণ তেওঁলোকে এইখিনি আপডেট অতি শীঘ্ৰেই কৰিবলৈ কৈছে। কাৰণ অহা 5 অক্টোবৰ তাৰিখে দিব PM কিষাণ সন্মান নিধি যোজনাৰ 18 নং কিস্তি ধন। আৰু তাৰ আগতে যদি আপোনালোকে নিজৰ ডিটেইলছখিনি যিখিনি ভুল হৈ আছে সেইখিনি শুধৰণি কৰে তেনেহ'লে আপোনালোকে লাভ কৰিব 18 নং কিস্তি ধন। আৰু হাতত মাত্ৰ কেইটামান দিনহে আছে। আৰু এই বিশেষ দিনকেইটাৰ ভিতৰত যদি আপোনালোকে নিজৰ বেনিফিচিয়াৰী ষ্টেটাছটো সকলোখিনি তথ্যসমূহ ঠিক কৰে তেনেহ'লে লাভ কৰিব 18 নং কিস্তি ধন। আৰু যিসকলে পূৰ্বৰ দুটাকৈ ইনষ্টলমেণ্ট লেট হৈ আছে তেওঁলোকে পাব 4,000 টকা। যদি তিনিটা লেট হৈ আছে তেনেহ'লে পাব 6,000 টকা। আৰু যদি এটা ইনষ্টলমেণ্ট অৰ্থাৎ 18 নং কিস্তিৰ ক্ষেত্ৰত হয় তেনেহ'লে লাভ কৰিব 2,000 টকা। আৰু PM কিষাণ সন্মান নিধি যোজনাক লৈ ইতিমধ্যে কেন্দ্ৰীয় চৰকাৰে কেইবাটাও বিশেষ ঘোষণা কৰিছে। কাৰণ EKYC কৰিব হ'লে আপোনালোকে নিজৰ ওচৰ চুবুৰীয়া CSC চেণ্টাৰত গৈ কৰিব লাগিব। আৰু যদি আপোনালোকে বেংক আধাৰ কাৰ্ডটো লিংক কৰিব বিচাৰিছে তেনেহ'লে আপোনালোকে যোনটো বেংকৰ ব্ৰাঞ্চ আছে সেই ব্ৰাঞ্চত গৈ আপোনালোকে বেংকৰ লগত আধাৰ কাৰ্ড লিংক কৰিব পাৰিব। আৰু যদি তাতে গৈ অসুবিধাৰ সন্মুখীন হয় তেনেহ'লে আপোনালোকে নতুনকৈ IPB অৰ্থাৎ ইণ্ডিয়ান পোষ্ট পে'মেণ্ট বেংকত এটা একাউণ্ট খুলি ল'ব। আৰু তাতে আপোনালোকৰ PM কিষাণ সন্মান নিধি যোজনাৰ টকাসমূহ সোমাব। যিখিনি লেট হৈ আছে সেইখিনি সোমাব আৰু আহিবলগীয়া 18 নং কিস্তি ধনো সোমাব। গতিকে বন্ধু-বান্ধৱীসকল আপোনালোকৰ হাতত মাত্ৰ কেইটামান দিনহে আছে। এই 5 অক্টোবৰ তাৰিখৰ আগত যদি নকৰে তেনেহ'লে কিন্তু আপোনালোকে বঞ্চিত থাকিব বুলি ইতিমধ্যে কেন্দ্ৰীয় চৰকাৰে ঘোষণা কৰিছে। গতিকে বন্ধু-বান্ধৱীসকল PM কিষাণ সন্মান নিধি যোজনাক লৈ আহিছিল এইটো এটা ডাঙৰ আপডেট। যদি PM কিষাণ সন্মান নিধি যোজনাক লৈ কিবা সুধিবলগীয়া আছে আপোনালোকে মোক কমেণ্ট কৰিব, নিশ্চয় ৰিপ্লাই দিবলৈ চেষ্টা কৰিম। গতিকে বন্ধু-বান্ধৱীসকল আজি আছিল এইটো এটা ইনফৰ্মেটিভ ভিডিঅ' আৰু গুৰুত্বপূৰ্ণ খবৰ। ভিডিঅ'টো চাই কেনেকুৱা পালে? যদি ভাল পালে চেনেলটোত নতুনকৈ আছে চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব। কিবা সুধিবলগীয়া থাকিলে কমেণ্ট কৰিব আৰু সকলোৰে মাজতে শ্বেয়াৰ কৰক। কাৰণ এই আপডেটকেইটা সকলোৱে জনাটো উচিত বা চোৱাটো উচিত। ধন্যবাদ। জয় আই অসম।